কামৰূপৰ বংশৰ অভয়পুৰীয়া পামত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত নিমিষতে জ্বলি ভস্মীভূত চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ। আটাইকেইটা পৰিয়ালৰ প্ৰায় ৭০ লক্ষাধিক টকাৰ ক্ষয়ক্ষতি। গুৰুত্বপূৰ্ণ নথিপত্ৰ আচবাবৰ লগতে পাটৰ তাঁতশাল জাহ যায় এই অগ্নিকাণ্ডত। জগদীশ দাস, উমেশ দাস, নৱ দাস আৰু অৰূপ দাসৰ বাসগৃহত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। এই পৰ্যন্ত জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। স্থানীয় ৰাইজৰ খবৰ ভিত্তিত শুৱালকুছি অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ জুই নুমুৱা বাহনৰ লগতে হাজোৰ পৰা এখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। বাইদেউ আৰু মুনে মেডিকেলত গুচি গ'ল। তাৰপিছত আৰু মই ইহঁতক খেদি কিনে মই ঘৰ সোমালো, মুনু বিস্কুট খোৱা পাক লাগি। তাৰেপিছত আৰু আয়া কাটাকে ভাত খাই আছিল, কিবা কৈ আছিল আৰু মায়ে ওলাই অহা পিছত আৰু কৈছো জুই, এনেকে কওঁতে মই ওলাই আহিলো। ওলাই আহোঁতে সিহঁতৰ ২ নম্বৰ ৰুমটোক লাগি আহিয়ে গেলা। তাৰপিছত আৰু মানুহ মাত দিলেও কোনো শুনাই নাপায়, সেনেকে লাগিয়ে গেলা আৰু। এই লাষ্টৰ ৰুমটোৰ পৰা বাইদেউহঁতৰ পাকঘৰৰ সেই দোকানৰ পৰা আহি আছিল। বহাই থৈ যায় নাই বোৱালৈকে গৈছি। তাৰে পিছত আৰু লাগিয়ে গেলা। ৮টা নহয়, ৯:৩০ মান বাজিছে নেকি। আঠটা আছে, গোটাই গেল, একো নাই, চাৰ খাৰ হৈ গৈছো। মেডিকেলত গেছিলো ৯:৩০ মান বজাত। মই একো গম নাপাওঁ আৰু গেছত একো জ্বলা নাই। মই গেছটো ২-৩বাৰ চাইছো, গেছটোত একো জ্বলা নাই। চাহ খাইছিলো, চাহ খালেও মই 2-3বাৰ চেক কৰিছো বন্ধ কৰিছো নে। মই সদায় চাওঁ সেই গেছটো ক'ৰবাত ওলাই গ'লে চাওঁ, আৰু সদায় মই শালতো যাওঁ, শালত গেলেও মই সদায় 2-3বাৰ গেছটো চেক কৰি চাওঁ। তাৰপিছত কিহৰ পৰা জুই লাগছে সেইটো মই গম নাপাওঁ। মই এতিয়াহে আহি পাইছো মেডিকেলত। মেডিকেল যাবই নাপালো, খবৰটো শুনি কিনে মই আধা ৰাস্তাৰ পৰা গুচি আহিছো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।